ষ্ট্ৰীট ভেণ্ডাৰক আজি যেনেধৰণে সহায় কৰা হৈছে, অৰ্থনৈতিকভাৱে সবল হৈছে। গতিকে এনেধৰণৰ বহু উদাহৰণ আছে, মই দুটা তিনিটা উদাহৰণ কৈ দিছোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে নিশ্চিতভাৱে সেই প্ৰদৰ্শনী ক্ষেত্ৰতো আপোনালোকে এবাৰ যাব, গৈ পেলাই সকলো তথ্য তাতে পাব। গতিকে মই সামগ্ৰিকভাৱে প্ৰতিচ্ছবিটো দাঙি ধৰিলোঁ যে 11 বছৰ ইমান সফলতাৰে এদিনো ছুটি নোলোৱাকৈ, এদিনো আৰাম নকৰাকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক যেনেধৰণে আস্থা আৰু বিশ্বাসত লৈ শ্ৰদ্ধা ভক্তিৰে সেৱা কৰিলে, ইয়াৰ ফলশ্ৰুতিত আজি দেশ শক্তিশালী হ'ল আৰু শাসন ব্যৱস্থা পৰিষ্কাৰ হ'ল আৰু শাসন ব্যৱস্থাই গোটেই সমাজখনক মৰ্যাদা সহকাৰে উন্নয়নৰ জখলাত বগাবলৈ শক্তি প্ৰদান কৰিলে। আৰু ইয়াৰ উপৰিও আমি উত্তৰ পূৰ্বাঞ্চলৰ বসবাস কৰা বাসিন্দা হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ। প্ৰথমবাৰৰ বাবে আমাক ইমান মৰম, স্নেহ, আন্তৰিকতা আৰু সহযোগিতা আগবঢ়োৱা তেখেতেই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। 70 বাৰতকৈ অধিক কাল তেখেতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে 11 বছৰত। আৰু প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক, ৰাজ্যিক হওক, কেবিনেট হওক, আৰু প্ৰতিগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াক তেখেতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিছে, উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিছে, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন উল্লেখযোগ্য আমাৰ চৰকাৰী আঁচনিবিলাক সময়মতে ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আৰু এতিয়ালৈকে প্ৰায় 800 বাৰ, more than 800 times কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণ উত্তৰ পূৰ্বাঞ্চল হৈছে। দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ। গতিকে এনেধৰণে আজি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অন্যতম শক্তি কেন্দ্ৰ, উৎপাদনৰ কেন্দ্ৰভূমি হিচাপে আজি গঢ়ি তোলাৰ, পাৱাৰ হাউচ হিচাপে গঢ়ি তোলাৰ, দক্ষিণ পূব এছিয়াৰ শক্তি কেন্দ্ৰ হিচাপে, উৎপাদনৰ হাব হিচাপে গঢ়ি তোলাৰ তেখেতে যিখিনি ইয়াত আন্তঃগাঁথনি ব্যৱস্থা গঢ় দিলে, তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে এটা সুন্দৰ যোগাযোগ ব্যৱস্থা আজি শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছে। আজি গুৱাহাটী, বেংকক, গুৱাহাটী, ছিংগাপুৰ আৰু আগন্তুক দিনত গুৱাহাটী আমাৰ এছিয়ান কাণ্ট্ৰি প্ৰতিখন ৰাষ্ট্ৰৰ ৰাজধানীৰ সৈতে আমাৰ বিভিন্ন কানেক্টিভিটি, ৱাটাৰৱেজ, ম্যানমাৰৰ পৰা আৰম্ভ কৰি থাইলেণ্ড ইত্যাদি ইত্যাদি, বাংলাদেশ, নেপাল সকলোৰ লগতে আজি যেনেধৰণে শক্তিশালী ৰূপত গঢ় দিয়া হৈছে, তাৰ ফলশ্ৰুতিত আজি উত্তৰ পূৰ্বাঞ্চলক কেৱল আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যতে নহয়, আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি সুবিধা দিছে, যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় এটা ৰিভাৰ পৰ্ট, ধুবুৰী আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পৰ্ট আৰু পাণ্ডু আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পৰ্ট আৰু ডিব্ৰুগড়তো আজি যেনেধৰণে পৰ্ট, ইয়াত টাৰ্মিনেল বনোৱা হৈছে, যি টাৰ্মিনেলে ভৱিষ্যতৰ দিনত ৰিভাৰ ক্ৰুজৰ পেছেঞ্জাৰক আৰু কাৰ্গো ভেছেলৰ আজি তাতে বিভিন্ন সামগ্ৰী আজি ইয়াৰ পৰা বাংলাদেশৰ সৈতে কলকাতালৈ গৈ তাৰ পৰা বিশ্বৰ বিভিন্ন ঠাইলৈ আগবঢ়াই লৈ যোৱাৰ এটা ব্যৱস্থা আজি ইয়াত সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য সহযোগিতা আছে। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে আগন্তুক দিনত আৰু অধিক ভাৰতবৰ্ষৰ মোদী ডাঙৰীয়াৰ দিনত শক্তিশালী হ'ব। গতিকে আপোনালোক সকলোৱে সহযোগিতা বিচাৰে। ধন্যবাদ। মাননীয় সাংবাদিক বন্ধুসকল, পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ 11 বছৰ কাৰ্যকালৰ সন্দৰ্ভত আজি সমগ্ৰ ভাৰতবৰ্ষতেই ভাৰতবৰ্ষৰ জনতাই বিশেষভাৱে উৎসাহিত আৰু আনন্দিত হৈ তেখেতৰ যি সফলতাৰ প্ৰতিচ্ছবি নাগৰিকসকলে আন্তৰিকতাৰে দাঙি ধৰিছে। কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা প্ৰায় 78 বছৰ হ'ল। এই 78 বছৰ আমাৰ যিটো গণতান্ত্ৰিক যাত্ৰাকালত ভাৰতবৰ্ষৰ নাগৰিকসকলে বহু ধৰণৰ অভিজ্ঞতা বুটুলিলে।
কিন্তু যোৱা 11 বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত পৰিচালিত NDA চৰকাৰখনে যি শ্ৰদ্ধা ভক্তিৰে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক আস্থা আৰু বিশ্বাসত লৈ সাৰ্বজনীন গণতান্ত্ৰিক নীতি অৱলম্বন কৰি সবকা সাথ সবকা বিকাশ নীতিৰে যেনেধৰণে ভাৰতবৰ্ষৰ বিকাশ যাত্ৰা উন্নয়নৰ যাত্ৰাক এটা শক্তিশালী মাত্ৰা দিলে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি সকলো ক্ষেত্ৰতে সকলো কৰ্মপথাৰতে আজি জিলিকি উঠিছে কাৰণ মহাকাশ বিজ্ঞান বুলিয়ে কওক গৱেষণা বুলিয়ে কওক বা মহাসাগৰ বিজ্ঞান বুলিয়ে কওক গৱেষণা বুলিয়ে কওক আৰ্কটিক এণ্টাৰ্কটিকা আমাৰ জলবায়ুৰ পৰিৱৰ্তনৰ বিৰুদ্ধে জলবায়ু সংৰক্ষণ কৰাৰ বাবে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ কেৱল ভাৰতবৰ্ষতেই নহয় বিশ্বৰ বুকুত আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি গ্ৰহণ কৰা হৈছে বিশ্বৰ সকলো ৰাষ্ট্ৰই আজি তেখেতে ক্লাইমেট চেঞ্জৰ লগত মোকাবিলা কৰিবৰ কাৰণে ক্লাইমেট একশ্যনৰ যি কাৰ্যসূচী দৃষ্টান্তমূলকভাৱে হাতত লৈছে তাৰ ফলশ্ৰুতিত আজি বিশ্ববাসীয়ে সকাহ পাইছে আমি ভাৰতীয় নাগৰিকসকলেও আজি ভাৰতবৰ্ষৰ বুকুত কেনেধৰণৰ প্ৰকৃতি সংৰক্ষণ কৰিব লাগে এক পেৰ মা কে নাম এনেধৰণৰ কাৰ্যসূচীৰ যোগেদি স্বচ্ছ ভাৰত অভিযান গংগা চাফাই অভিযান আৰু গ্ৰীণ ট্ৰান্সপৰ্টৰ যোগেদি ব্লু ইকনমি আয়ত্ত কৰাৰ যি যাত্ৰা এই কথাবিলাকে আজি উঠি অহা প্ৰজন্মকো আমাৰ প্ৰদূষণমুক্ত এখন ভাৰত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক সচেতন কৰি তুলিছে সজাগ কৰি তুলিছে সক্ৰিয় কৰি তুলিছে গতিকে এই পৰিৱৰ্তনবিলাকে আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত এটা শক্তিশালী মাত্ৰা দিছে আনপিনে সেৱা সুশাসন আৰু গৰীব কল্যাণ আপোনালোকে সকলোৱে দেখিছে যে নিস্বাৰ্থভাৱে দেশবাসীক সেৱা কৰাৰ যি দৃষ্টান্তমূলক উদাহৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মুখৰ পৰা দেখুৱাইছে তাৰ ফলত আজি সুশাসন ব্যৱস্থা সম্ভৱ হৈছে গুড গভৰ্নেন্স আৰু দুখীয়া মানুহৰ মংগলাৰ্থে আজি যিখিনি আঁচনিয়ে হাতত লৈছে যিটো প্ৰযুক্তিৰ যোগেদি দুখীয়া মানুহবিলাকক পোনপটীয়াভাৱে চৰকাৰী আঁচনি শতকৰা 100% লাভান্বিত কৰাৰ বাবে যিটো প্ৰয়াস কৰা হৈছে স্বচ্ছ আৰু নিকা নীতিৰে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ বুকুত এই 11 বছৰীয়া কাৰ্যকালত আটাইতকৈ উল্লেখযোগ্য বিষয় যিটো কথা বাৰম্বাৰ আলোচনা হ'ব লাগে 25 কোটি দৰিদ্ৰ সীমা ৰেখাৰ তলত অৱস্থান কৰা লোকে আজি পৰিত্ৰাণ পালে কেইবাখনৰ ৰাষ্ট্ৰ মিলাই সিমান সংখ্যক জনসংখ্যা হ'ব গতিকে এইটো এটা এনেধৰণৰ উদাহৰণ যিটো উদাহৰণে আজি বিশ্বৰ আগশাৰী বিশ্ববিদ্যালয়বিলাককো যিবিলাক ইউনিভাৰ্চিটি আছে কেছ ষ্টাডি হিচাপে অধ্যয়ন কৰাৰ এটা বিষয়বস্তু হৈ পৰিছে গতিকে এনেধৰণৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইনোভেটিভ আৰু অত্যন্ত নিষ্ঠাৰে যিবিলাক আঁচনি হাতত লৈছে বিশেষকৈ তেখেতে বিশ্বাস কৰে আমাৰ ভাৰতবৰ্ষৰ 4টা কমিউনিটি আছে মহিলা যুৱ কৃষক আৰু
গৰীব আৰু সকলো এই চাৰিটা কমিউনিটিক আমি সবলীকৰণ শক্তিশালী কৰিব পাৰিলেই সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ সকলো ক্ষেত্ৰতে শক্তিশালী হ'ব আজি ভাৰতবৰ্ষক বিশ্বৰ সকলো ৰাষ্ট্ৰই একেমুখে স্বীকাৰ কৰে আৰু আটাইতকৈ ডাঙৰ ডাঙৰ যিখিনি ফিনান্সিয়েল ইনষ্টিটিউশ্যন আছে ক্ৰিটিক আছে সমালোচক আছে তেখেতসকলে স্বীকাৰ কৰে যে ভাৰতবৰ্ষৰ নাও ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি ইন দ্য ৱৰ্ল্ড আৰু ইতিমধ্যে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল আৰু অহা 2029 ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ব এই যে যাত্ৰা এই যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে স্পীড এণ্ড স্কেল এই দুটা নীতি সকলো সময়তে বাহাল ৰাখিব লাগিব আমি ইয়াৰ গতি তীব্ৰ ৰূপত ধাৰণ কৰিব পৰাকৈ আমাৰ অৱদান থাকিব লাগিব ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ যিটো ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব কৰ্তব্য এই ক্ষেত্ৰতো তেখেতে যিখিনি সজাগতা আনিলে সচেতনতা আনিলে ই অত্যন্ত উল্লেখযোগ্য কাৰণ আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইংৰাজসকলৰ শাসনকালত এই বুট ক্লাবৰ যিটো ৰাস্তা ৰাজপথ নামেৰে নামাকৰণ কৰা হৈছিল তেখেতে ৰাজপথটো আঁতৰাই কৰ্তব্য পথ দিলে কৰ্তব্য মানে গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আৰু কৰ্তব্য আছে আমি সকলোৱে ইয়াক নিষ্ঠাৰে পালন কৰিব লাগিব গতিকে মানুহৰ মাজত গণতান্ত্ৰিকভাৱে ৰাষ্ট্ৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু সেৱাৰ প্ৰতি যিটো অনুৰাগ বৃদ্ধি কৰাৰ বাবে তেখেতে প্ৰয়াস কৰিলে পদক্ষেপ ল'লে তাৰ ফলশ্ৰুতিত আজি ইনক্লুচিভ আজি কোঅপাৰেটিভ ফেডাৰেলিজিম এই কথাবিলাকৰ এই সংজ্ঞাবিলাকৰ আজি মূল্যাংকন হৈছে তৃণমূল পৰ্যায় গতিকে সেইকাৰণে আজি আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ স্পীড এণ্ড স্কেল তেখেতে বিশ্বাস কৰে যে কানেক্টিভিটি ৰাস্তা পদূলি দলং জলপথে হওক স্থলপথে হওক ৰেলপথে হওক বায়ুপথে হওক বা ইণ্টাৰনেট কানেক্টিভিটিয়ে হওক কেবল নেটৱৰ্কে হওক এই সকলোবিলাক কানেক্টিভিটি এণ্ড কমিউনিকেশ্যন যদি সঠিকভাৱে হয় এখন ৰাষ্ট্ৰত তেতিয়া ৰাষ্ট্ৰৰ নাগৰিকসকল শক্তিশালী হয় আত্মবিশ্বাসী হয় আৰু দুগুণ উৎসাহেৰে ৰাষ্ট্ৰৰ প্ৰতি সমাজৰ প্ৰতি উল্লেখযোগ্য বৰঙণি আগবাঢ়ি আহিবলৈ সক্ষম হয় আজি উত্তৰ পূৰ্বাঞ্চলত আমি চাওঁ যোৱা 11 বছৰে যিটো পৰিৱৰ্তন আজি অৰুণাচল প্ৰদেশ অসম বা মিজোৰাম বা মেঘালয় বা নাগালেণ্ড বা ত্ৰিপুৰা বা ছিকিম বা মিজোৰাম আৰু কোনোবা থাকিলে মণিপুৰ প্ৰতিখন ৰাজ্যৰ আজি আপোনালোকে যাতায়াত ব্যৱস্থা চাওক কোনোবাই সপোনত ভাবিছিলনে একেবাৰে পাহাৰৰ একেবাৰে শৃংগত থকা এখন ৰাজধানী আইজল আৰু 12,000 প্ৰায় ফিট ওপৰত থকা অৱস্থান কৰা ছিকিমৰ ৰাজধানী গেংটক এই দুইটা স্থানলৈ ৰেলপথ গতি কৰিব পাৰে কাৰণ মাজত ডাঙৰ ডাঙৰ হিলৰ পাহাৰ আছে সুৰংগ দীঘলীয়া সুৰংগ খানিব লাগিব কাটিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি সেইবিলাকো অসম্ভৱক সম্ভৱ কৰি তুলিছে গতিকে এই হৈছে স্পীড এণ্ড স্কেল আৰু এই পৰ্যায়লৈকে তেখেতে গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিখন গাঁও প্ৰতিখন চহৰক যোগাযোগ ব্যৱস্থা যাতায়াত ব্যৱস্থা সুচল কৰি আৰু প্ৰতিটো অঞ্চলক এম্পাৱাৰ কৰিছে সবলীকৰণ কৰি তুলিছে মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক